Hello students, welcome to ClassFix IAS, which is a part of ClassFix Academy. So আজিৰ এই ভিডিঅ'ত আমি আলোচনা কৰিম how to start preparation for APSC CC. So যদি কোনো এনেকুৱা ষ্টুডেণ্ট আছে যে APSC CC ৰ প্ৰিপাৰেশ্যন নতুনকৈ ষ্টাৰ্ট কৰিম বুলি ভাবিছে বা এনেকুৱা ষ্টুডেণ্ট আছে APSC CC ৰ প্ৰিপাৰেশ্যন অলৰেডি ষ্টাৰ্ট কৰিছে কিন্তু প্ৰিপাৰেশ্যনটো অৰ্গেনাইজ কৰিব পৰা নাই, ক'ৰ পৰা কি পঢ়িব ভালকৈ বুজি পোৱা নাই। সো তেওঁলোকৰ বাবে আজিৰ এই ভিডিঅ'টো বহুত বেছি ইম্পৰ্টেণ্ট হ'ব। আজিৰ এই ভিডিঅ'ত আমি গোটেইখিনি বুজাই দিবলৈ যত্ন কৰিম APSC CC ৰ প্ৰিপাৰেশ্যন কেনেকৈ কৰিব লাগে, কেনেকৈ পঢ়িব লাগে, ক'ৰ পৰা পঢ়িব লাগে, কি পঢ়িব লাগে, গোটেইখিনি ডিটেইলছত বুজাই দিম। তো ভিডিঅ'টো বহুত বেছি ইম্পৰ্টেণ্ট, শেষলৈকে চাই থাকিব। কিবা ডাউট থাকিলে, কিবা প্ৰশ্ন থাকিলে কমেণ্ট ছেকশ্যনত লিখিব, প্ৰতিটো কমেণ্ট ৰিপ্লাই কৰি ডাউট ক্লিয়াৰ কৰি দিয়া হ'ব। ঠিক আছে, সো আমি আগবাঢ়িছোঁ ভিডিঅ'ৰ মূল টপিকলৈকে। সো ইয়াতে প্ৰথমে APSC হওক বা যিকোনো প্ৰতিযোগিতামূলক পৰীক্ষা হওক, সেই পৰীক্ষাৰ প্ৰিপাৰেশ্যন ষ্টাৰ্ট কৰিব যাওঁতে আমি পৰীক্ষাটো কি হয়, কেনেকৈ কণ্ডাক্ট হয় সেইটো বুজিব লাগিব। অৰ্থাৎ আমি প্ৰথমে বুজি ল'ম যে APSC CC কি হয় বেচিকেলি। সো হোৱাট ইজ APSC CC? সো APSC CC হৈছে এটা এনেকুৱা এক্সাম য'ত আপোনালোকৰ অসমৰ টপ লেভেল পোষ্টবিলাকৰ কাৰণে পৰীক্ষা পতা হয়। ঠিক আছে, যদি চিম্পলি ক'ব যাওঁ। সো APSC হৈছে এটা কনষ্টিটিউশ্যনেল বডি যাৰ সম্পূৰ্ণ নাম হৈছে আছাম পাব্লিক ছাৰ্ভিচ কমিশ্যন, আৰু APSCয়ে বিভিন্ন পৰীক্ষা পাতে। তাৰে ভিতৰত এটা হৈছে APSC CC, কম্বাইণ্ড কম্পিটিটিভ এক্সাম। সো কম্বাইণ্ড কম্পিটিটিভ এক্সাম কিয় কোৱা হৈছে? কাৰণ APSCয়ে ভালে কেইটামান পোষ্টৰ কাৰণে পৰীক্ষা পাতে, যেনেকৈ আপোনালোকৰ ACS হ'ব পাৰে, APS হ'ব পাৰে, হয় না? তাৰপিছত আপোনালোকৰ BDO, PTO এইবিলাক বাৰু APSC CCৰ পৰাই হয়। সো এলাইড ছাৰ্ভিচ বুলি আমি ক'ব পাৰি সেই বাকীবিলাকক। ঠিক আছে, সো ACS, APS এলাইড ছাৰ্ভিচৰ কাৰণে পৰীক্ষা পাতে, সেই গতিকে এই পৰীক্ষাটোৰ নাম হৈছে কম্বাইণ্ড কম্পিটিটিভ এক্সাম। ঠিক আছে, এতিয়া APSCৰ এক্সাম পেটাৰ্ণটো বাৰু কেনেকুৱা হয়, চিলেকশ্যন প্ৰচেছটো কেনেকুৱা হয়। যিসকল ষ্টুডেণ্টে অলৰেডি পৰীক্ষা দিছে APSC তেওঁলোকে জানে। নতুন ষ্টুডেণ্টৰ কাৰণে APSC CCৰ এক্সাম পেটাৰ্ণটো বহুত বেছি ইম্পৰ্টেণ্ট। ঠিক আছে, কাৰণ তেওঁলোকে নাজানে কেনেকৈ ক'ৰ পৰা পৰীক্ষাত কুৱেশ্যন কাটে বা চিলেকশ্যন কেনেকুৱা হয়, প্ৰচেছটো বেচিকেলি কেনেকুৱা হয়। ঠিক আছে, সো APSC বেচিকেলি তিনিটা পৰ্যায়ত পৰীক্ষাটো পাতে। এটা হৈছে প্ৰিলিমিনাৰী এক্সামিনেশ্যন, ছেকেণ্ড হৈছে মেইনছ, তাৰপিছত হৈছে ইণ্টাৰভিউ। ঠিক আছে, সো প্ৰিলিমিনাৰী এক্সামিনেশ্যনত বেচিকেলি আমাৰ দুটা পেপাৰ পৰীক্ষা দিব লাগে, GS1 আৰু GS2। অ'কে, তো এতিয়া GS1 আৰু GS2, আমাৰ GS যিটো 1 হৈছে সেইটো হৈছে আমাৰ বেচিকেলি জেনেৰেল ষ্টাডিজ বেছ হয়, আৰু GS2 যিটো পেপাৰ হৈছে সেইটো কমপ্লিটলি CSAT হয়। এতিয়া CSAT কি? CSAT CSAT। সো CSAT মানে হৈছে চিভিল ছাৰ্ভিচ এপ্টিটিউড টেষ্ট। অলৰাইট, সো চিভিল ছাৰ্ভিচ এপ্টিটিউড টেষ্ট এই যিটো পেপাৰ, এই পেপাৰটো কোৱালিফাইং নেচাৰৰ হয়, অৰ্থাৎ এই পেপাৰত কেৱল 33% মাৰ্কছ পাব লাগে। ঠিক আছে, সো GS পেপাৰ 1 এইটো 200 মাৰ্কছৰ কাৰণে হয়, মানে 200 নম্বৰৰ কাৰণে হয়। 100টা কুৱেশ্যন থাকে, প্ৰতিটো কুৱেশ্যনৰ কাৰণে 2 মাৰ্ককৈ থাকে। ঠিক আছে, আৰু ইয়াতে বেচিকেলি নেগেটিভ মাৰ্কিং থাকে। সো 1/4 ইয়াতে নেগেটিভ মাৰ্কিং আছে। ক্লিয়াৰ? CSATটো ঠিক একেদৰে 200 মাৰ্কৰ কাৰণে হয়, 100টা কুৱেশ্যন থাকে, প্ৰতিটো কুৱেশ্যনৰ কাৰণে 2 মাৰ্ককৈ থাকে। ইয়াতেও নেগেটিভ মাৰ্কিং আছে, 1/4 নেগেটিভ মাৰ্কিং আছে। আৰু এই CSAT পেপাৰৰ যিটো ইম্পৰ্টেণ্ট কথা সেইটো হৈছে যে এই পেপাৰটো কোৱালিফাইং নেচাৰৰ, মানে এই পেপাৰটো কেৱল কোৱালিফাই কৰিব লাগে, মানে এইটো পেপাৰৰ পৰা মেৰিট নবনায়। তো ইয়াৰে কোৱালিফাইং মাৰ্কছ হৈছে 33%, অৰ্থাৎ 200 নম্বৰত যদি পৰীক্ষা হয় তেন্তে 66 মাৰ্ক পাব লাগিব। ঠিক আছে, অলৰাইট। আৰু এই GS1ৰ যিটো পেপাৰ আছে, GS1ৰ পেপাৰৰ ওপৰত মেৰিট বনায়। GS1ত বেচিকেলি MCQ বেছড কুৱেশ্যন সোধে, আৰু GS2তো MCQ বেছড কুৱেশ্যনে সোধে। কিন্তু এই MCQ বেছড কুৱেশ্যন যিটো GS1ত সোধে, ইয়াৰে মানে কুৱেশ্যনৰ লেভেলটো বহুত বেছি টাফ থাকে। আজিকালি APSC কুৱেশ্যনবিলাক বহুত টাফ হৈ আছে দিনে দিনে। ঠিক আছে, ইয়াতে আপোনালোকৰ পলিটি, জিঅ'গ্ৰাফী, হিষ্ট্ৰী, কাৰেণ্ট এফেয়াৰ্ছ, আছাম ৰিলেটেড টপিকৰ পৰা কুৱেশ্যন সোধে। সো আছাম ৰিলেটেড টপিকৰ পৰা আপোনালোকৰ 30% কুৱেশ্যন থাকিব। ঠিক আছে, সো ইয়াতে যদি 100টা কুৱেশ্যন হয়, 30টা কুৱেশ্যন আপোনালোকে ডাইৰেক্টলি আছাম ৰিলেটেড পাব। এতিয়া আছাম ৰিলেটেড বুলি ক'লে আছাম পলিটিৰ পৰা পাব পাৰে, আছাম জিঅ'গ্ৰাফীৰ পৰা পাব পাৰে, আছাম ইকনমিৰ পৰা পাব পাৰে, আছাম কাৰেণ্ট এফেয়াৰ্ছৰ পৰা পাব পাৰে। সো এইটো বেচিকেলি ষ্ট্ৰাকচাৰ আছিলে প্ৰিলিমিনাৰী এক্সামিনেশ্যনৰ। এতিয়া প্ৰিলিমছ যদি কোনো কেণ্ডিডেট কোৱালিফাই কৰে, অৰ্থাৎ এই যিটো GS1ত তেওঁৰ মাৰ্কছ আহে সেই লেভেলত বা কাট অফটো কোৱালিফাই কৰিব পাৰে, তেন্তে তেওঁ মেইনছ দিব লাগিব। ঠিক আছে, এতিয়া মেইনছত কি হয়? মেইনছত 6টা পেপাৰ হয়। ঠিক আছে, মেইনছত 6টা পেপাৰ থাকে, প্ৰতিটো পেপাৰৰ কাৰণে 250 মাৰ্কছকৈ থাকে। অ'কে, আৰু সময় থাকে 3 ঘণ্টা, 3 আৱাৰ। প্ৰিলিমছত আপোনালোকৰ সময় হয় 2 ঘণ্টা, মেইনছত হয় আপোনালোকৰ 3 ঘণ্টা। ক্লিয়াৰ? অ'কে, চ' এতিয়া এই মেইনছ হয় আপোনালোকৰ ডেছক্ৰিপটিভ, অৰ্থাৎ আপোনালোকে আনচাৰ লিখিব লাগিব।
ঠিক আছে আৰু এই মেন্সৰ পিছত যদি আপোনালোকে কোৱালিফাই কৰে মেন্স দেন আপোনালোকৰ ইণ্টাৰভিউ হ'ব ইণ্টাৰভিউ আপোনালোকৰ 180 মাৰ্কছৰ হয় 180 নম্বৰৰ আপোনালোকৰ ইণ্টাৰভিউ হয় পৰৱৰ্তী সময়ত আপোনালোকৰ মেন্স আৰু ইণ্টাৰভিউ এই দুটাৰ মাৰ্ক মিলাই কিনে আপোনালোকৰ ফাইনাল মেৰিট লিষ্টটো বনোৱা হয় আৰু আপোনালোকৰ প্ৰিফাৰেন্স হিচাপে আপোনালোকৰ মাৰ্কছ হিচাপে আপোনালোকক পোষ্টবিলাক দিয়া হ'ব ঠিক আছে যেনেকৈ কোনোবা কেণ্ডিডেটৰ হয়তো APS ফাৰ্ষ্ট প্ৰিফাৰেন্স আছে মাৰ্কছ ঠিক ঠাক আছে তেন্তে তেওঁক ফাৰ্ষ্ট APS দিয়া হ'ব বা কাৰোবাৰ হয়তো ACS আছে ফাৰ্ষ্ট প্ৰিফাৰেন্স তেওঁক ACS দিয়া হ'ব চ' এনেকুৱা অলৰাইট ঠিক আছে চ' বুজি পালে চ' APSC বেচিকেলি প্ৰিলিমছ মেইনছ আৰু ইণ্টাৰভিউ এই তিনিটা পৰ্যায়ত পৰীক্ষাটো পাতে অলৰাইট চ' প্ৰথমে আপোনালোকে প্ৰিলিমছৰ কাৰণে খুব ধুনীয়াকৈ প্ৰিপাৰেশ্যন চলাব লাগিব আৰু তাৰ বাবে আমি অলৰেডি আমাৰ বেটছ ষ্টাৰ্ট কৰিছোঁ চ' আপোনালোকে ক্লাছপিক্স একাডেমি মোবাইল এপ্লিকেশ্যন ডাউনলোড কৰি খুব ধুনীয়াকৈ প্ৰিপাৰেশ্যন ষ্টাৰ্ট কৰিব পাৰে ঠিক আছে ইয়াতে আমি GS1 আৰু GS2 মানে বেচিকেলি GS আৰু CSET দুটা পেপাৰ আমি কভাৰ কৰি আছোঁ চ' বেটছৰ ফি হৈছে 11,999 টকা কিন্তু এতিয়া অফাৰ প্ৰাইজত আমি 3,999 টকাত প্ৰভাইড কৰি আছোঁ ফৰ লিমিটেড ষ্টুডেণ্ট চ' আপোনালোকে ডেফিনেটলি যদি ইণ্টাৰেষ্টেড হয় জইন হৈ ল'ব অফাৰ প্ৰাইজত ঠিক আছে এতিয়া নেক্সট আগবাঢ়িছোঁ ছেকেণ্ড পইণ্টলৈকে চ' ছেকেণ্ড পইণ্টটো হৈছে যে আপোনালোকে চিলেবাছটো ভালকৈ বুজি পাব লাগিব ন' দ্য লেটেষ্ট চিলেবাছ চ' বহুত ষ্টুডেণ্টে কি কৰে যে চিলেবাছ নোচোৱাকৈ বা চিলেবাছত একজেক্টলি কি আছে সেই গোটেইখিনি নোচোৱাকৈ ডাইৰেক্টলি প্ৰিপাৰেশ্যন কৰা ষ্টাৰ্ট কৰি দিয়ে মানে APSCৰ প্ৰিপাৰেশ্যন কৰিম কেইটামান কিতাপ কিনে আৰু প্ৰিপাৰেশ্যন ষ্টাৰ্ট কৰি দিয়ে ৰেণ্ডমলি ইউটিউবত ভিডিঅ' চাই বা ক'ৰবাৰ পৰা কোৰ্ছ এটা জইন কৰি লৈ কিনে প্ৰিপাৰেশ্যন ষ্টাৰ্ট কৰে বেচিকেলি তেনেকুৱা নহয় চ' ফাৰ্ষ্ট অফ অল নিজৰ মানে আণ্ডাৰষ্টেণ্ডিংটো ডেভেলপ কৰিব লাগিব আৰু তাৰ বাবে চিলেবাছটো বুজি পাব লাগিব আৰু চিলেবাছটো অফিচিয়েলি এভেইলেবল আছে মই লিংক ডেছক্ৰিপশ্যনত দি দিম তাৰে পৰা আপোনালোকে খুব ধুনীয়াকৈ ডাউনলোড কৰি ল'ব পাৰিব কিন্তু ইয়াতে এটা টিপ মই দিম তোমালোকক চবকে যে যিটো হৈছে যে চিলেবাছটো প্ৰিণ্ট আউট উলিয়াই ল'ব লাগে ঠিক আছে মোবাইলত থাকিলে মোবাইলতে থাকি যায় কিন্তু যদি প্ৰিণ্ট আউট আমি উলিয়াই ল'ব পাৰোঁ তেতিয়াহ'লে সেইটো আমি ৰিডিং টেবুলত ৰাখিলে সেইখিনি আমাৰ খুব ধুনীয়াকৈ মনত থাকে বা আমি চিলেবাছ ৱাইজ পঢ়াত সুবিধা হয় ঠিক আছে চ' ফাৰ্ষ্ট অফ অল আমি চিলেবাছটো ডাউনলোড কৰি ল'ব লাগিব প্ৰিণ্ট আউট উলিয়াই ল'ব লাগিব ঠিক আছে আৰু চিলেবাছ হিচাপে আমি জেনেৰেল ষ্টাডিজ পেপাৰখিনি কভাৰ কৰিব লাগিব জেনেৰেল ষ্টাডিজ বুলি ক'লে ইণ্ডিয়ান পলিটি জিঅ'গ্ৰাফী ইকনমি হিষ্ট্ৰী আৰ্ট এণ্ড কালচাৰ তাৰপিছত আছাম পৰ্চনটো কাৰেণ্ট এফেয়াৰ্ছটো ভালকৈ কভাৰ কৰিব লাগিব CSETত বাৰু আপোনালোকৰ ৰিডিং কম্প্ৰিহেনশ্যন থাকিব মেথছ এণ্ড এপ্টিটিউডত থাকিব লজিকেল ৰিজনিং টাইপৰ কুৱেশ্যন কেইটামান থাকিব CSETটো বাৰু ইজি হয় আমি কোৱালিফাই কৰিব পাৰি কিন্তু CSETটো আপোনালোকৰ বহুত এনেকুৱা আছে যে CSET কোৱালিফাই নকৰাৰ বাবে তেওঁলোকৰ কিন্তু জেনেৰেল ষ্টাডিজৰ পেপাৰ 1 চেকে নহয় সেইটো কথা মনত ৰাখিব একেবাৰে আপোনালোকে লাইটলিও ল'ব নোৱাৰে ঠিক আছে তাৰপিছত আহিব মেইনছত আপোনালোকে অলৰেডি জানে 6টা পেপাৰত পৰীক্ষা দিব লাগিব আৰু চিলেবাছত গোটেইখিনি লিখা আছে কোনটো পেপাৰত কি হয় আপোনালোকে ডাউনলোড কৰি ল'ব ঠিক আছে আৰু মই চিলেবাছৰ ওপৰত এটা অলৰেডি ভিডিঅ' বনাইছোঁ চেনেলত আছে এবাৰ চেক কৰি ল'ব ঠিক আছে আৰু ইম্পৰ্টেণ্ট ছাবজেক্ট কি হয় আপোনালোকৰ সেইখিনি আইডেণ্টিফাই কৰিব লাগিব যেনেকৈ আপোনালোকৰ পলিটি ইম্পৰ্টেণ্ট আছে ইকনমি ইম্পৰ্টেণ্ট আছে জিঅ'গ্ৰাফী ইম্পৰ্টেণ্ট আছে চ' সেই ইম্পৰ্টেণ্ট ছাবজেক্টকেইটা আইডেণ্টিফাই কৰি সেইকেইটা আগতে ক্লিয়াৰ কৰিব লাগিব কনচেপ্টুৱেল ক্লিয়াৰ কৰিব লাগিব নেক্সট পইণ্টত আমি সেইখিনি ডিছকাছ কৰিম ঠিক আছে 2 নম্বৰ পইণ্টটো ক্লিয়াৰ হৈ গ'ল যে আমাৰ চিলেবাছটো লাগিব লেটেষ্ট চিলেবাছ আমি হিচাপে পঢ়িব লাগিব ঠিক আছে 3 নম্বৰটো হৈছে আণ্ডাৰষ্টেণ্ড দ্য এক্সাম পেটাৰ্ণ অলৰেডি আমি বুজি পালোঁ যে আমাৰ নাম্বাৰ অফ পেপাৰ্ছ বুলি ক'লে প্ৰিলিমছত তোমাৰ 2টা পেপাৰ থাকে মেইনছত 6টা পেপাৰ থাকে মাৰ্কছ আমাৰ প্ৰিলিমছত হয় 200 নম্বৰৰ প্ৰতিটো পেপাৰত আৰু মেইনছত হয় 250 প্ৰতিটো পেপাৰত ঠিক আছে নেগেটিভ মাৰ্কিং থাকে আমাৰ 1/4 এইটো আমি চবে জানো কোৱালিফাইং নেচাৰৰ হয় CSETটো জাষ্ট আমাৰ 33% মাৰ্কছ পাব লাগে অৰ্থাৎ 66 মাৰ্ক পাব লাগে ঠিক আছে টাইম ডিউৰেশ্যন অলৰেডি গম পালোঁ আমাৰ প্ৰিলিমছ হয় 2 ঘণ্টাত আৰু মেইনছ হয় 3 ঘণ্টাত ঠিক আছে এইখিনি আমাৰ জানি থোৱাটো বহুত বেছি ইম্পৰ্টেণ্ট আৰু এই হিচাপে আমি প্ৰিপাৰেশ্যন চলাব লাগিব ঠিক আছে মানে এনেকুৱা নহয় কেৱল আমি পঢ়ি থাকিম পৰীক্ষাত গৈ আমি টাইম হিচাপে মানে মেনেজ কৰিব নোৱাৰিম তেতিয়াহ'লে নহ'ব কিন্তু APSC মানে একদম অলৰাউণ্ডাৰ চব ফালৰ পৰা এক্সপাৰ্ট হ'ব লাগিব ঠিক আছে পঢ়িব লাগিব টাইম মেনেজো কৰিব লাগিব গোটেইখিনি মিলাই কিনে একদম অলৰাউণ্ডাৰ হ'ব লাগিব ঠিক আছে নেক্সট আমাৰ আছে কি 4 নম্বৰ বিল্ড ষ্ট্ৰং বেচিক ফাৰ্ষ্ট চ' বহুত ষ্টুডেণ্টে কি কৰে যে প্ৰথমে APSC প্ৰিপাৰেশ্যন ষ্টাৰ্ট কৰিয়ে ডিফিকাল্ট লেভেলৰ পৰা ষ্টাৰ্ট কৰি দিয়ে চ' তেনেকুৱা আমি কৰিব নালাগে প্ৰথমে আমি কি কৰিব লাগিব আমি একদম বেচিকৰ পৰা পঢ়িব লাগিব চ' সেইবাবে মই এই পইণ্টটো ৰাখিছোঁ ডোণ্ট জাম্প ডাইৰেক্টলি টু এডভান্স বুকছ চ' এডভান্স বুক আপোনালোকে প্ৰথমে পঢ়িব নালাগে মানে কি কৰে APSC CCL প্ৰিপাৰেশ্যন ষ্টাৰ্ট কৰিম বুলি কৈ লক্ষ্মীকান্তৰ কিতাপটো লৈ লয় তাৰপিছত স্পেক্ট্ৰামৰ কিতাপখন লৈ লয় জিঅ'গ্ৰাফীৰ কিতাপ কেইটামান লৈ কিনে প্ৰিপাৰেশ্যন ষ্টাৰ্ট কৰে তেনেকৈ নহয় আমি বেচিকৰ পৰা ষ্টাৰ্ট কৰিব লাগিব আমি প্ৰথমে NCERT পঢ়িব লাগিব ঠিক আছে এতিয়া হয়তো আপোনালোকে এনেকুৱা ভাবিব পাৰে NCERT যদি আমি পঢ়িব যাওঁ তেতিয়াহ'লে বহুত টাইম লাগিব আমাৰ টাইম কনজিউমিং হয় NCERT তো তাৰ বাবে আপোনালোকে NCERT সামাৰি যিবিলাক হয় NCERT সামাৰিবিলাক লৈ কিনে খুব ধুনীয়াকৈ পঢ়িব পাৰে ঠিক আছে আমাৰ ক্লাছপিক্স একাডেমীৰ ফালৰ পৰা আমি NCERT সামাৰি প্ৰভাইড কৰি আছোঁ
সো সেইখিনি বহুত বেছি ইম্পৰ্টেণ্ট হয় যদি কোনো ষ্টুডেণ্টে বিচাৰে আমাৰ পৰা ল'ব পাৰে স্ক্ৰীনত দিয়া নম্বৰত কণ্টেক্ট কৰিলে আমি প্ৰভাইড কৰি দিম ঠিক আছে সো NCERT ফাৰ্ষ্ট হয় তাৰপিছত আপোনালোকে ৰেফাৰেঞ্চ বুক পঢ়িব লাগিব ঠিক আছে মানে কেৱল আপোনালোকে ৰেফাৰেঞ্চ বুক মানে আগতে ষ্টাৰ্ট কৰিলে বহুত দিগদাৰি পাব সো ফাৰ্ষ্ট NCERT নিউজ পেপাৰ তাৰপিছত আপোনালোকৰ ৰেফাৰেঞ্চ বুক ঠিক আছে তাৰপিছত আণ্ডাৰষ্টেণ্ড দ্য কনচেপ্ট বিফৰ মেমৰাইজিং সো কোনো এটা বস্তু মুখস্থ কৰাৰ আগত ইয়াৰ কনচেপ্টটো বুজি পাব লাগিব মানে APSCৰ প্ৰিপাৰেশ্যন মানে মনত ৰখাৰ কথা নাই ঠিক আছে ইয়াতে ডাইৰেক্ট কনচেপ্টৰ মানে এনেকুৱা নহয় যে আপোনালোকে মনতো ৰাখিব নালাগে ৰাখিব লাগিব মনত যেনেকৈ আৰ্টিকেলছবিলাক মনত ৰাখিব লাগিব এতিয়া কনষ্টিটিউশ্যনৰ আৰ্টিকেল এইবিলাক কনচেপ্ট নহয় এইবিলাক মনত ৰাখিব লাগিব কিন্তু সেই আৰ্টিকেলত কি বস্তু আছে আৰু সেই আৰ্টিকেলটো মানে কেনেকৈ ইমপ্লিমেণ্ট হয় সেই গোটেইখিনি কনচেপ্টুৱেল হয় তো সেইখিনি মনত ৰাখিব লাগিব ঠিক আছে ষ্ট্ৰং বেচিক মেক কাৰেণ্ট এফেয়াৰ্ছ ইজিয়াৰ সো কাৰেণ্ট এফেয়াৰ্ছৰ ওপৰত গুৰুত্ব বেছি APSC হওক বা UPSC হওক কাৰেণ্ট এফেয়াৰ্ছৰ গুৰুত্বটো বহুত বেছি সো কাৰেণ্ট এফেয়াৰ্ছ ডেইলি পঢ়িব লাগিব এতিয়া কাৰেণ্ট এফেয়াৰ্ছৰ চ'ৰ্চ কি হ'ব কাৰেণ্ট এফেয়াৰ্ছৰ চ'ৰ্চ বুলি ক'লে আমি ফাৰ্ষ্ট অফ অল কাৰেণ্ট এফেয়াৰ্ছ কভাৰ কৰিব পাৰিম নিউজ পেপাৰৰ পৰা সো যদি কোনো ষ্টুডেণ্টৰ নিউজ পেপাৰ পঢ়াৰ অভ্যাস আছে তেন্তে বহুত বেছি ভাল আছাম ট্ৰিবিউন পঢ়িব লাগে দ্য হিন্দু পঢ়িব লাগে ঠিক আছে ইকনমিক টাইমছ পঢ়িব লাগে সো এনেকুৱা ৰেপুটেড নিউজ পেপাৰবিলাক পঢ়িব লাগে এডিটৰবিলাক চাব লাগে যদি নিউজ পেপাৰ পঢ়াৰ অভ্যাস নাই তেন্তে আমাৰ ডেইলি কাৰেণ্ট এফেয়াৰ্ছৰ যিবিলাক ভিডিঅ'ছ আহে সেই ভিডিঅ'ছবিলাক চাব লাগে বা ইউটিউবত আজিকালি বহুত নতুন নতুন চেনেল আছে যিবিলাকে ভিডিঅ'ছবিলাক প্ৰভাইড কৰি আছে সো সেইখিনি আপোনালোকে চাব পাৰে ঠিক আছে নেক্সট আমি চাম কেনেকৈ বেচিকেলি আমি পঢ়িব লাগে কাৰেণ্ট এফেয়াৰ্ছ ঠিক আছে সো ফাৰ্ষ্ট অফ অল আপোনালোকে কাৰেণ্ট এফেয়াৰ্ছ পঢ়াৰ ক্ষেত্ৰত যিবিলাক নেশ্যনেল নিউজ সেইবিলাকৰ ওপৰত গুৰুত্বটো বহুত বেছিকৈ দিব ঠিক আছে নেশ্যনেল নিউজটো আপোনালোকে পঢ়িব লাগিব ভালকৈ লগতে ষ্টেটৰখিনিও চাব লাগিব ষ্টেটৰ একদম ছিগনিফিকেণ্টখিনি চাব লাগিব ঠিক আছে তাৰপিছত ইণ্টাৰনেশ্যনেল নিউজত আপোনালোকে চাওক চব চাব নালাগে ইম্পৰ্টেণ্ট ইভেণ্টছবিলাক স্পৰ্টছৰবিলাক সেইবিলাক চাব লাগিব ঠিক আছে ইকনমিটো বহুত বেছি ইম্পৰ্টেণ্ট হয় বাজেট হওক বা কোনো পলিচি হওক সেই নিউজবিলাক আমি খুব ধুনীয়াকৈ চাব লাগিব ছায়েন্স এণ্ড টেকন'লজি বহুত ইম্পৰ্টেণ্ট হয় ছায়েন্স এণ্ড টেকন'লজিত ডেইলি নতুন নতুন বস্তু আহি আছে চ' সেইখিনি আমি জানিব লাগিব কাৰণ আমি যেতিয়া কাম কৰিম এজ এ APSC ধৰক ACS অফিচাৰ বা APS অফিচাৰ তেতিয়া আমি টেকন'লজিৰ লগত ডিল কৰিব লাগিব চ' টেকন'লজিৰ আমাৰ নলেজটো থাকিব লাগিব তাৰপিছত এই আছাম কাৰেণ্ট এফেয়াৰ্ছটো বহুত বেছি ইম্পৰ্টেণ্ট হয় ইয়াৰ পৰা আপোনালোকৰ ইণ্টাৰভিউত বহুত বেছি কুৱেশ্যন সোধে সেইটো আপোনালোকৰ কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট ঠিক আছে চ' এইখিনি হৈ গ'ল দেন তাৰপিছত যিটো 6 নম্বৰ হুইচ ইজ ভেৰি ভেৰি ইম্পৰ্টেণ্ট এই গোটেইকেইটা আমি ডিছকাশ্যন কৰি আহিলোঁ তাৰে আটাইতকৈ যদি আমি ইম্পৰ্টেণ্ট পইণ্ট বুলি কওঁ সেইটো হৈছে ৰিভিজন এণ্ড নোট মেকিং ষ্ট্ৰেটেজি ঠিক আছে চ' ৰিভিজন কৰিব লাগিব নোটো বনাব লাগিব চ' এতিয়া আমি ক্লাছ 6ৰ ফালৰ পৰা নোট প্ৰভাইড কৰিম সেইটো ডাঙৰ কথা নহয় কিন্তু নিজৰো এটা নোট বনাব লাগিব বেচিকেলি 1 পেজৰ নোট নিজে বনালে ভাল হয় ঠিক আছে 1 পেজৰ নোট বনালে ভাল হয় প্ৰতিটো টপিকৰ ওপৰত আপোনালোকে 1 পেজৰ এটাকে নোট বনাব যেনেকৈ ধৰক ইউনাইটেড নেশ্যনৰ ওপৰত এটা 1 পেজৰ নোট আছে ঠিক আছে তাৰপিছত ইউনেস্কোৰ ওপৰত এটা 1 পেজৰ নোট আছে তাৰপিছত ধৰক আপোনালোকৰ যেনেকৈ আপোনালোকৰ আছাম কাৰেণ্ট এফেয়াৰ্ছৰ কিবা এটা ইম্পৰ্টেণ্ট টপিক আছে তাৰ ওপৰত এটা 1 পেজৰ নোট আছে চ' 1 পেজৰ নোটবিলাক থাকিলে আপোনালোকৰ কি হয় যে আপোনালোকে যেতিয়া ইণ্টাৰভিউ দিব তেতিয়া আপোনালোকে ৰিভিজন কুইকলি কৰি যাব পাৰিব আৰু এই 1 পেজৰ নোটবিলাক মানে বেচিকেলি আমাৰ কুইক ৰিভিজনত হেল্প কৰে চ' 1 পেজ নোট আপোনালোকে বনাবলৈ ট্ৰাই কৰিব হাইলাইট ইম্পৰ্টেণ্ট ফেক্টছবিলাক হাইলাইট কৰি পঢ়িব ৰিভাইজ এভৰি উইক চাওক আপোনালোকে যি পঢ়িব মানে গোটেই সপ্তাহত সেইটো 7 দিনৰ মূৰে মূৰে ৰিভাইজ কৰিব বেচিকেলি ছানডে আপোনালোকে ৰিভাইজ কৰিব ঠিক আছে ছানডে হওক বা ছেটাৰডে হওক ৰিভাইজ কৰিব বহুতে কি কৰে ছেটাৰডেটো পঢ়ে ছানডেটো বন্ধ ৰাখে সেইটো এটা ষ্ট্ৰেটেজি হয় বাৰু এদিন বন্ধ দিব লাগে চ' ছেটাৰডে ৰিভাইজ কৰিব চ' তেনেকুৱা ঠিক আছে আৰু এটা মান্থলি ৰিভিজনৰ এটা শ্বিডিউল বনাব যে গোটেই মান্থত যি পঢ়িছে সেইখিনি আপোনালোকে ৰিভাইজ কৰিব চ' এনেকৈ যদি প্ৰিপাৰেশ্যন চলাব পাৰে খুব ধুনীয়াকৈ আপোনালোকৰ APSC CCৰ প্ৰিপাৰেশ্যনটো ষ্টাৰ্ট হ'ব চ' আই হোপ ক্লাছ 6 একাডেমীৰ সৈতে আপোনালোকে খুব ধুনীয়াকৈ পঢ়িব পাৰিব চ' যদি কোনো ষ্টুডেণ্ট ইণ্টাৰেষ্টেড আছে APSC CCৰ কাৰণে ক্লাছ 6 একাডেমীৰ লগত প্ৰিপাৰেশ্যন কৰিব বুলি তেন্তে ক্লাছ 6 একাডেমী মোবাইল এপ্লিকেশ্যনটো ডাউনলোড কৰিব ক্লাছ 6 একাডেমী মোবাইল এপ্লিকেশ্যনত আমি পেইড ক্লাছবিলাক প্ৰভাইড কৰিম আৰু আমাৰ ফ্ৰী ক্লাছবিলাক ক্লাছ 6 IAS ইউটিউব চেনেলত আপলোড হ'ব ঠিক আছে চ' আই হোপ আপোনালোকৰ ক্লিয়াৰ হৈছে যদি কিবা জানিব লগা আছে কিবা ডাউট আছে নিশ্চয় কমেণ্ট ছেকশ্যনত সুধিব মই ৰিপ্লাই কৰি আপোনালোকৰ ডাউট ক্লিয়াৰ কৰি দিম ভিডিঅ'টো অলপ দীঘলীয়া হৈছে চাই থকাৰ বাবে ধন্যবাদ নেক্সট ভিডিঅ'ত লগ পাম বাই বাই টেক কেয়াৰ